আপুনি এগৰাকী সাংবাদিক, অভিনেতা, অভিনেত্ৰী, মডেল হৈ কেৰিয়াৰ গঢ়িব বিচাৰে নেকি? যদি বিচাৰে তেন্তে যোগাযোগ কৰক নিউজ নাও। যোগাযোগৰ নম্বৰটো হৈছে 9954474988। নমস্কাৰ, বিশেষ বাতৰিৰ সৈতে ষ্টুডিঅ'ৰ মজিয়াত মই লিপিকা। নজিবুল হুছেইনৰ শ্ৰদ্ধাঞ্জলিত দেৰগাঁও ক্ৰীড়া সন্থাৰ উদ্যোগত দিবা নৈশ যুটীয়া বেডমিণ্টন প্ৰতিযোগিতা। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। নজিবুল হুছেইনৰ শ্ৰদ্ধাঞ্জলিত দেৰগাঁও ক্ৰীড়া সন্থাৰ উদ্যোগত দিবা নৈশ যুটীয়া বেডমিণ্টন প্ৰতিযোগিতা অনুষ্ঠিত। 16 নৱেম্বৰ তাৰিখে অতি আকস্মিকভাৱে এই পৃথিৱীৰ পৰা বিদায় মাগিলে। তেওঁ দেৰগাঁও ক্ৰীড়া সন্থাৰ লগত 1980 চনৰ পৰা 80 চনমানৰ পৰা তেওঁ জড়িত হৈ আছিলে। তেওঁ বহুত পুৰণা যিসকল প্ৰতিষ্ঠাপক আছিল দেৰগাঁও ক্ৰীড়া সন্থাৰ, সেইসকলৰ অতি অগ্ৰজসকলৰ লগতো অতি জুনিয়ৰ অৱস্থাৰ পৰাই সহকৰ্মী হিচাপে অংশগ্ৰহণ কৰিছিলে। আৰু তেওঁ নিজেও এজন খেলুৱৈ আছিলে, ফুটবল খেলুৱৈ, বেডমিণ্টন খেলুৱৈ। তেওঁ দেৰগাঁও ক্ৰীড়া সন্থাত যেতিয়া গোলাঘাট ডিষ্ট্ৰিক্ট 1987 চনত স্থাপন হ'ল, ডিষ্ট্ৰিক্ট হিচাপে ঘোষণা হ'ল, তাৰ আগতে আমাৰ এখন অবিভক্ত যোৰহাট জিলাৰ লগত জড়িত হৈ আছিলে। তেওঁ যোৰহাট জিলা ক্ৰীড়া সন্থাৰ অধীনত তেওঁ স্বীকৃতিপ্ৰাপ্ত ফুটবলৰ ৰেফাৰী হিচাপে দেৰগাঁও ক্ৰীড়া সন্থালৈ অৰিহণা আগবঢ়াইছিলে। আৰু তেওঁ অকল খেলুৱৈ নহয়, এজন ভাল ক্ৰীড়াৰ সংগঠক হিচাপে তেওঁ আজীৱন ইয়াত নিজৰ অৱদান আগবঢ়াই থৈ গ'ল। অতি আকস্মিকভাৱে যোৱা 16 নৱেম্বৰ তাৰিখে তেখেতৰ মৃত্যু হ'ল। আৰু তেখেতৰ মৃত্যুৰ ক্ৰীড়া সন্থায়ো ইয়াৰ লগত জড়িত থাকি তেখেতৰ শ্ৰদ্ধাঞ্জলি জ্বলাবৰ কাৰণে দুদিনীয়া কাৰ্যসূচীৰে বেডমিণ্টন প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে। আৰু আমি পৰিয়ালৰ তৰফৰ পৰা ক্ৰীড়া সন্থাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিসকল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিলে সকলোকে আমাৰ আন্তৰিক শুভেচ্ছা আৰু আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। উল্লেখযোগ্য যে ইংৰাজী 27 আৰু 28 ডিচেম্বৰ তাৰিখে দেৰগাঁও নাৰায়ণ শৰ্মা স্মৃতি পথাৰত ক্ৰীড়া সংগঠক, খেলুৱৈ, সমাজকৰ্মী নজিবুল হুছেইনৰ শ্ৰদ্ধাঞ্জলিত দেৰগাঁও ক্ৰীড়া সন্থাৰ উদ্যোগত তথা দেৰগাঁওবাসী ৰাইজৰ সহযোগত এখনি দিবা নৈশ যুটীয়া বেডমিণ্টন প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়। দেৰগাঁও ক্ৰীড়া সন্থাৰ এজন জ্যেষ্ঠ সদস্য, বৰ্তমান কৰ্মৰত অৱস্থাত থকা উপসভাপতি নজিবুল হুছেইন দেৱৰ যোৱা 16 নৱেম্বৰ তাৰিখে অকাল বিয়োগ ঘটে। নজিবুল হুছেইন দেৱ আছিল এজন প্ৰাক্তন ফুটবলৰ ৰেফাৰী, বেডমিণ্টন খেলুৱৈ। ক্ৰীড়া সন্থাৰ উন্নয়নত তেখেতৰ অৰিহণা বহুত। সেয়েহে আমি দেৰগাঁও ক্ৰীড়া সন্থাই সিদ্ধান্ত লৈ নজিবুল হুছেইন দেৱৰ শ্ৰদ্ধাঞ্জলিত এখনি দিবা নৈশ বেডমিণ্টন প্ৰতিযোগিতা যোৱা 27 আৰু 28 তাৰিখে আমি অনুষ্ঠিত কৰিছোঁ। এই প্ৰতিযোগিতাখনিত গোলাঘাট জিলাৰ বিভিন্ন অঞ্চলৰ পৰা 17 বছৰৰ অনুৰ্ধৰ প্ৰায় 20টা দলে ইয়াত অংশগ্ৰহণ কৰিছিল। আৰু কিছু সময়ৰ পিছতে তন্ময় শইকীয়া আৰু অনুৰাগ শইকীয়াৰ দলৰ মাজত চূড়ান্ত খেলখন অনুষ্ঠিত হ'ব। আমি চূড়ান্ত খেলখন সকলো দৰ্শককে উপভোগ কৰিবলৈ অনুৰোধ জনাইছোঁ। দুয়োটা দলৰ খেলুৱৈসকললৈ আমি শুভেচ্ছা জনাইছোঁ, যাতে আমাৰ দৰ্শকক এখনি সুন্দৰ খেল উপভোগ কৰিবলৈ সুবিধা দিয়ে। আৰু ইয়াকে কৈ মই আমাৰ দেৰগাঁও ক্ৰীড়া সন্থাৰ তৰফৰ পৰা একাষাৰকৈ সামৰণি মাৰিছোঁ। উক্ত প্ৰতিযোগিতাখনি 17 বছৰৰ অনুৰ্ধৰ পুৰুষ মহিলা উভয় শাখাত অনুষ্ঠিত হৈ যায়। প্ৰতিযোগিতাখনিত বিজয়ী দলসমূহক ট্ৰফি আৰু নগদ ধনেৰে পুৰস্কৃত কৰা হয়। মই দেৰগাঁও ক্ৰীড়া সংস্থাৰ লগত জড়িত 78ৰ পৰা দেৰগাঁও ক্ৰীড়া সংস্থাৰ লগত জড়িত ব্যক্তি। আৰু আজি নজিবুল হুছেইনৰ স্মৃতিত আমি এই বেডমিণ্টন প্ৰতিযোগিতাখন দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰিছোঁ। যিহেতু নজিবুল হুছেইন মোৰ ভাতৃপ্ৰতিম, মোৰ ভাইটোৰ লগত একেলগে ফুটবল ৰেফাৰী কৰিছিলে, একেলগে খেলা ধূলাৰ লগত জড়িত ভাল সংগঠক আছিলে। আমাৰ ভাইটি হিচাপে তাক লৈ ফুৰোঁ আৰু বিভিন্ন সময়ত খেলৰ লগত জড়িত হৈ পেলাই
খেল অনুষ্ঠিত কৰিছিলোঁ ফুটবল ভলীবল এই নজিবুল হুছেইনক লৈ পেলাই আৰু যিহেতু আমাৰ সৰু ভাইটিটোৰ লগতে সি থকা একেধৰণে খেলা ধূলা কৰা গতিকে আমাৰ অকণমান আৱেগো আছে গতিকে তাৰ স্মৃতিত আমি খেলখন পাতিবলৈ পাই আমি নথৈ আনন্দিত হৈছোঁ দেৰগাঁওবাসী ৰাইজ তথা দেৰগাঁও ক্ৰীড়া সন্থাৰ সমূহ ক্ৰীড়াপ্ৰেমী ৰাইজ গতিকে ভৱিষ্যতে যাতে আমি এই খেলখন আজি উন্নত পৰ্যায়ত সুদৰ্শন ভিত্তিত যাতে পাতিব পাৰোঁ তাৰে ব্যৱস্থা কৰিবলৈ আমি য'ত পাৰোঁ নাস্তি চেষ্টা কৰিম বুলি ভাবিছোঁ গতিকে দেৰগাঁও ক্ৰীড়া সংস্থাৰ উপদেষ্টা হিচাপে এইখিনি বক্তব্যে মই সামৰণি নৱজ্যোতি ভঁৰালীৰ ৰিপৰ্ট নিউজ নাও।